ধৰি লওঁ মই এটা বহুপদ ৰাখি লিখিছো 5x to the power 4 plus 3x square plus 7 এইটো এটা বহুপদ হৈছে নে নিশ্চয় হৈছে বহুপদ হৈছে কেইটা পদ আছে ইয়াতে তিনিটা পদ আছে ইয়াক আমি ত্ৰিপদ ৰাখি বুলি ক'ব পাৰো ই এটা বহুপদ ৰাখি তাৰ স্পেশাল কোৱালিটি হল ত্ৰিপদ ৰাখি ঠিক আছে কেইটা চলক যুক্ত কোৱাছো x to the power 4 আছে মানে 4টা নেকি মুঠে নহয় আখৰ চোৱা এটো আখৰটো x আছে ইয়াতো আখৰটো x আছে ইয়াত নাই নাই মানে তো ধ্ৰুৱকে হয় গতে ইয়াত আখৰটো যেটো x আছে ইয়াৰ নাম হৈছে এটা চলক যুক্ত এটা ত্ৰিপদ ৰাখি বা বহুপদ ৰাখি ঠিক আছে এটা বিৰাট গুৰুত্বপূৰ্ণ কথা এটা ক'ব বিচাৰিছো এই যে চলকটো আছিল এই চলকৰ সূচকটো চোৱা ইয়াৰ সূচকটো কি আছে ইয়াৰ সূচকটো কি আছে 4 আছে ইয়াৰ সূচকটো কি আছে 2 আছে ইয়াৰ সূচক কি আছে তুমি মনত ৰাখিবা যদি 7 আসলে তাত 7 into x to the power 0 এনে যে 3x square আছে এটা কিন্তু x to the power 0 থাকে ইয়াতে কিয় থাকে কাৰণ আমি জানো যে x to the power 0 is equal to 1 anything to the power 0 is equal to 1 গতিকে ইয়াৰ সূচকটো কি হ'ব এতিয়া 0 হৈ যাব তাৰ আমি সিধাকে ক'বলৈ গলে এটা ধ্ৰুৱক পদৰ যেটো সূচক থাকে হিয়াক 0 বুলি কোৱা হয় তাৰ অৰ্থটো এইটো কিন্তু আসলে আমি x ৰ সূচকটো লিখিছো সেই কাৰণে আমি ধ্ৰুৱকৰ সূচকটো 0 বুলি কওঁ ঠিক আছে আচ্ছা এইখিনি বুজি পালা তুমি এতিয়া চোৱা তিনিটা পদৰ ভিতৰত আমি তিনটা বেলেগ বেলেগ সূচক পালো কেতিয়াবা একেও পাব পাৰা কোনো কথা নাই যে ইয়াতে তুমি তিনিটা বেলেগ বেলেগ সূচক পালা এই সূচক কেইটাৰ ভিতৰত ডাঙৰ সৰু চোৱা সংখ্যাৰ কথা গতে ডাঙৰ সৰু বিচাৰি পাম 4 ডাঙৰ নে 2 ডাঙৰ নে 0 ডাঙৰ অবভিয়াসলি 4টো ডাঙৰ গতিকে কোনো এটা বহুপদৰ ক্ষেত্ৰত যদি চলকৰ সূচকটো আটাইতকৈ ডাঙৰটো বিচাৰি পাওঁ আমি তেনেহলে হেতুকে কোৱা হয় মাত্ৰা বুলি এটো কিন্তু বহুত গুৰুত্বপূৰ্ণ শব্দ কৈছো মাত্ৰা পাইছনে ডিগ্ৰী অফ এ পলিনোমিয়াল ইংৰাজীত কলে অসমীয়াত কলে এটা বহুপদৰ মাত্ৰা একদম সৰু কথা সহজ কথা মাত্ৰা মানে হল এটা বহুপদৰ হাইয়েস্ট পাৱাৰটো তিনিটা পদ চাই ললা তুমি মনত ৰাখিবা এটো অৰ্ডাৰত লিখিলেহে আটাইতকৈ ডাঙৰটো আগে লিখিব লাগে তাৰছত লাহে লাহে সৰুবিলাক লিখিব লাগে কেতিয়াবা তোমাৰ কনফিউজন লগাৰ কাৰণে মাজত লিখি দিব পাৰে এটা ডাঙৰ পদ এটা মনত ৰাখিবা বহুপদ ৰাখিটো যিমান কেইটা পদ থাকিব প্ৰতিটো পদকে তুমি চেক কৰিবা যে হাইয়েস্ট পাৱাৰ কিমান আছে ইয়াৰ হাইয়েস্ট পাৱাৰ যিমান থাকিব সেইটোকে কোৱা হ'ব মানে এটা 4 আছে 2 আছে 0 আছে আটাইতকৈ বেছি হল 4 তাৰমানে মাত্ৰা হ'ব 4 অৰ্থাৎ ইয়াৰ মাত্ৰা 4 হৈ গ'ল মাত্ৰা বুজি পালা আচ্ছা এতিয়া মই যদি কওঁ যে x to the power 77 plus 1 এটা বহুপদ হৈছে নাই হৈছে বহুপদ মানে কি দ্বিপদ হলেও বহুপদ গতিকে ইয়াতে আমি কি পাইছো এই এটা পদ পাইছো এই এটা পদ পাইছো কাৰণ প্লাস চিহ্ন আছে নহয় মানে দুটা বেলেগ বেলেগ পৃথক দেখা পাইছো এটো হৈছে ধ্ৰুৱক পদ হা এটো হৈছে চলকযুক্ত পদ কেইটা চলক আছে এটা চলক আছে এতিয়া আমি চাও তাৰ সূচক বিলাক প্ৰথম পদটোৰ সূচক কিমান আছে 77 আছে দ্বিতীয় পদৰ সূচক কিমান আছে 0 আছে তাতকৈ বেছি কিমান হল 77 টো বেছি হৈ গল এতিয়া মোক কোৱা এই দ্বিপদ ৰাশিটোৰ বা বহুপদ ৰাশিটোৰ মাত্ৰা কিমান যদি বুজিতে কি ক'ব লাগিব মাত্ৰা ইজ ইকুৱেল টু 77 ইয়াত পদ দুটাই আছে নে তিনটাই আছে নে এটা আছে এটো মেটাৰ নহয় মেটাৰ কৰিব কি ইয়াৰ হাইয়েস্ট পাৱাৰ কিমান যেহেতু এই দ্বিপদ ৰাশিটোৰ হাইয়েস্ট পাৱাৰ 77 আছে তাৰ মানে আমাৰ কি কম এই ৰাশিটোৰ মাত্ৰা হৈছে 77 চিনি পাবা তোমালোকে এতিয়া মাত্ৰাটো ঠিক আছে বাৰু মই ভাবিছো তোমালোকে বুজি পাইছা এতিয়া আমি লাহে গৈ আমাৰ অনুশীলনীটোলৈকে আহিম আৰু এই অনুশীলনীত এই কথাবিলাক কি ধৰণে প্ৰশ্ন দিয়া আছে সেইটো মানে জানিব লাগিব আচ্ছা আৰু এটা কথা মই ক'ব হৈ গ'ল অনুশীলনীটো আৰম্ভ কৰাৰ আগে আগে মই এই কথাটো তোমাক অনুকিয়াই দিছো তেতিয়ালে তোমাৰ অংক কৰিবলৈ ভাল হ'ব আচ্ছা ধৰি লোৱা মই লিখিছো x + 1 ওকে x + 1 এটা এটা বহুপদ ৰাখি হৈছে নে বাৰু অবভিয়াসলি হৈছে দুটা পদ আছে না এই বহুপদ ৰাখি কিন্তু দুটা আছে কাৰণ তাক দ্বিপদ বুলিও ক'ব পাৰো আমি এই দ্বিপদ ৰাখিটোত তুমি চোৱা মাত্ৰা কিমান কোৱাচোন বাৰু কোনবা ক'ব পাৰিবা এবাৰ মাত্ৰা কিমান পাৰিছা ন যে মাত্ৰা হৈছে চলকৰ পাৱাৰটো চাব লাগিব সূচকটো চাব লাগিব কিমান আছে সূচকটো একো লিখা নাই নহয় একো লিখা নাথাকে কি থাকে 1 থাকে তাহলে ইয়াৰ মাত্ৰা হৈছে 1 অৰ্থাৎ মাত্ৰা কিমান 1 আছে যদি মাত্ৰা 1 থাকে ভালদৰে মনত ৰাখিবা কোনোবা এটা বহুপদৰ মাত্ৰা যদি 1 থাকে তাক কোৱা হয় ৰৈখিক ভালকে মনত ৰাখিবা ৰৈখিক বহুপদ পাইছানে বুজি মই আৰু এটা কথা ক'ব গৈছো মইতো এতিয়া ক্লাস 9 ৰ ষ্টুডেন্টৰ কাৰণে বহুপদৰ ক্লাস কৰি আছো কিন্তু তোমালোকে জানি ভাল পাবা এইখিনি যদি ভালদৰে বুজি পোৱা
ক্লাছ 10ৰ এটা বহুপদৰ চেপ্টাৰ আছে য'ত এইখিনি নলেজ তোমাৰ খুব দৰকাৰ হ'ব মই তাৰ ওপৰতো ক্লাছ 10ৰ মই ক্লাছ কৰিম ক্লাছ 10ৰ ষ্টুডেণ্টৰ কাৰণে ক্লাছ কৰিম তেতিয়া তোমালোকে চাব পাৰিবা যে 9ৰ কথাখিনি 10ত কিদৰে প্ৰযোজ্য হয় ঠিক আছে ভালদৰে পঢ়া এইখিনি তেতিয়াহে 10ত ইয়াৰ কথাবিলাক ভালদৰে বুজি পাবা ওকে সো এটো কোৱা হ'ব ৰৈখিক বহুপদ তাৰ কাৰণটো কি হৈছে যে মাত্ৰা যদি এক থাকে সেই বহুপদটো কোৱা হ'ব ৰৈখিক বহুপদ হয়নে এটা চলক আছে তাৰ নাম হ'ব এটা চলকযুক্ত ৰৈখিক বহুপদ হ'ব এটা মই যদি লিখো এনেকে যে 7x² + 2x - 6 এনেকে লিখি দিলো মই ইয়াতে নাথাকিব পাৰে কোনো কথা নাই যে আমি কেইটা পদ পাইছো ইয়াতে এটা দুটা তিনটা পদ পাইছো দুটা থাকিলেও কথা নাই এটা থাকিলেও কথা নাই তিনটা থাকিলেও কথা নাই এতিয়া মাত্ৰাটো চোৱা এটোৰ মাত্ৰা কিমান যে এইটোৰ সূচক পাইছো 2 এইটোৰ সূচক পাইছো 1 এইটোৰ সূচক পাইছো 0 তো আটাইতকৈ বেছি কিমান পালো 2 পালো যেহেতু এই বহুপদটোৰ মাত্ৰা 2 ইয়াৰ নাম হৈছে দ্বিঘাত বহুপদ পাইছানে বুজি এইটো কোৱা হ'ব দ্বিঘাত বহুপদ মানে যেটো বহুপদৰ মাত্ৰা 2 তাৰ নামে হ'ল দ্বিঘাত বহুপদ ঠিক আছে এটা মই এনেকৈ লিখিছো চাবা 9x³ + 7x - 1 এনেকৈ লিখিছো মই তিনটা পদ আছে না এটো ত্ৰিপদ ৰাখি হৈছে এটো ইয়াৰ মাত্ৰা কিমান চোৱা ইয়াৰ মাত্ৰা হৈছে যে আটাইতকৈ বেছি পাৱাৰ 3 আছে ইয়াত 1 আছে ইয়াত নাই গতি 3 আছে মানে সেই বহুপদটোৰ নাম হৈছে ত্ৰিঘাত বহুপদ পাইছা বুজি তো ৰৈখিক বহুপদ বা একঘাত বহুপদ এটা ঘাত আছে একঘাত দুটা ঘাত আছে দ্বিঘাত তিনটা ঘাত আছে ত্ৰিঘাত তো একঘাত বহুপদ বা ৰৈখিক বহুপদ দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদ চিনি পাবানে একঘাত দ্বিঘাত কিহৰ ওপৰত নিৰ্ভৰ কৰিছে মাত্ৰাৰ ওপৰত তাৰ আমি মাত্ৰা জানিবই লাগিব যদি এইখিনি ক'ব লাগে ঠিক আছে সো তোমালোকে যদি এইখিনি বুজি পাইছা তেনেহলে এতিয়া আৰু লেসনটো তুমি কৰিব পৰা হৈছা ঠিক আছে মই আৰু এটা কথা মই কৈ দিছো দৰকাৰী কথা তোমালোকৰ এমসিকিউটো লাগে এটা কথা চাবা এই যে আমি বহুপদ বুলি কৈছো বহুপদ বুলি ক'বলৈ হলে কোনবিলাক সংখ্যাক বা পদক বহুপদ বুলি কম আৰু কোনবিলাক বহুপদ হ'ব নোৱাৰে চাবা দেই আমি কৈছিলো যে 5x² এটা পদ হয় আৰু হেনেকে দুটা তিনটা থাকিলে আমি একেলগে বহুপদ দ্বিপদ ত্ৰিপদ এইবিলাক শব্দ কওঁ ন কিন্তু কেতিয়াবা কি জানানে সি এটা বহুপদ গঠন নকৰে তাক আমি পদ হিচাপে প্ৰকাশ নকৰো কেতিয়া নকৰ পৰীক্ষাত সুধে যে এইবিলাকৰ ভিতৰত কোনটো বহুপদ নহয় তেনেকে সুধিব তোমালোকে মনত ৰাখিবা প্ৰশ্নটোৰ উত্তৰ দিবলৈ এইখিনি কথা জানিব লাগিব যদি কোনোবা এটা পদত ধৰা 5x হয়নে পাৱাৰটো যদি মাইনাসত থাকে এই ঘাতটো যদি বা সূচকটো যদি মাইনাসত থাকে তেতিয়াহলে কি হ'ব বহুপদ নহয় পাইছানে বুজি পাৱাৰটো যদি মাইনাসত থাকে ই বহুপদ নহয় যদি কোনোবা এটা পদৰ পাৱাৰটো যদি ভগ্নাংশ হয় হি 1/2 হওক 1/3 হওক 2/3 হওক যে নহওক যদি ভগ্নাংশত থাকে তেতিয়া ই বহুপদ নহয় পাইছানে বুজি অৰ্থাৎ ইয়াৰ অৰ্থটো কেনেন 5x² টো কিনকে লিখিব পাৰি আমাৰ যে 5/x² লিখিব পাৰি এটো কিনকে লিখিব পাৰি যে 5 √x বুলি লিখিব পাৰি পাৰিনে তানে √, থকা যিবিলাক চলক থাকিব বা যিবিলাক মানে চলক ভগ্নাংকৰ হৰ হিচাপে থাকিব সেইবিলাকক আমি বহুপদ বুলি নকওঁ যেনে মই এটা উদাহৰণ দি দিছো 1/x + 7 এটা বহুপদ হয়নে দেখাতটো হি পদ হিচাপে আছে হ'ব লাগে ন কিন্তু ই বহুপদ নহয় কাৰণ আমাৰ চলকটো যেতিয়া ভগ্নাংকৰ তলত থাকিব হৰ হিচাপে থাকিব তেতিয়া আমি তাক বহুপদ নকওঁ বা নহয় বুলি কওঁ পাছতে বুজি যদি এনেকে থাকে 3x² + √x + 1 এটা এটা বহুপদ হয়নে ৰাখি হয়নে এটো নহয় কাৰণ ইয়াত কি আছে এটো তোমাৰ এই √, আছে মানে এই কন্ডিশনটোত আছে সো এনেকৈ আমি বহুপদ হয় নে নহয় আমি চিনি উলিয়াব লাগিব সো এতিয়া তোমালোকৰ কাৰণে আৰম্ভণি কথাখিনি শেষ হৈ গ'ল এটা আমি লেসনটো আৰম্ভ কৰিম আৰু মই আশা কৰিছো তোমালোকে প্ৰত্যেকই পাৰিবা এটো ওকে আমি চাও এটা চাবা 2.1 অনুশীলনী 2.1 তোমালোকৰ কিতাপত চালে দেখিবা প্ৰথম প্ৰশ্নটো দিছে তলৰ কোন কেইটা ৰাখি এটা চলকযুক্ত বহুপদ আৰু কোন কেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া প্ৰথমটো কি কৈছে যে প্ৰথমটো কৈছে 4x² - 3x + 7
এই দুইটা ক'ব লাগে তুমি এটা চলকযুক্ত বহুপদ হয়নে নহয় চোৱাচোন চলক চাব লাগে এটা চলকযুক্ত চাব লাগে চোৱা ইয়াত চলকটো কি আছে x আছে ইয়াত চলক কি আছে x আছে ইয়াত নাই অৰ্থাৎ ধ্ৰুৱকটোৰ ক্ষেত্ৰত কথা নাই প্লাস মাইনাস বিলাক নাচাবা পাৱাৰ বিলাক নাচাবা অকল চলকটো চোৱা তুমি এটাই আখৰ দেখিছো ইয়াতো x আছে ইয়াতো x আছে যেহেতু এটাই মাত্ৰ চলক আছে এই গোটেই ৰাশিটোত গতিকে ই এটা চলকযুক্ত হয় ঠিক আছে 2 নম্বৰটো দিয়া আছে যে y স্কয়াৰ প্লাস √2 এইটো এটা চলকযুক্ত মানে বহুপদ হয় না না সুধিছে চাবা এটোৰ মাত্ৰা কিমান 2 এইবিলাক চাব নালাগে তুমি কাৰণ মাত্ৰা কেতিয়া চাব লাগিব মাত্ৰা চাব লাগিব হি ৰৈখিক নে দীঘাত নে ত্ৰিঘাত এইবিলাক চাব লাগে মাত্ৰা চাব লাগে তোমাক হেতু উঠা নাই নহয় সুধিছে যে এটা চলকযুক্ত বহুপদ হয় নে নহয় চলকটো চাব দিছে তোমাক চলকটো চাব দিছে গতিকে ইয়াত যেটো এটাই চলক দেখিছো y আছে ইয়াতো একোই নাই ধ্ৰুৱকটোৰ কোনো কথা নাই গতিকে ই হয় আচ্ছা মই জানিছো ইয়াত তোমালোকৰ কনফিউজন এটা আছে অলপ আগতে মই বলো যে x ৰ পাৱাৰ যদি ভগ্নাংশ থাকে বা √x থাকে তেতিয়া হলে হেতু আমাৰ বহুপদ হ'ব নোৱাৰে ইয়াত তো হয় বুলি কলো চোৱা কনফিউজন হিকৰিতে হয় এমসিকিউত অলপ ক্লেভাৰ হ'ব লাগিব তোমালোকে মই কৈছিলো কি চলকৰ কথাই কৈছিলো এই দুইটো চলক নেকি বাৰু নহয় নহয় এটা ধ্ৰুৱক পদ আৰু ধ্ৰুৱক পদত পাৱাৰ মাইনাস থাকক √ওভাৰ থাকক ভগ্নাংশ থাকক কোনো মেটাৰ নকৰে গতিকে চাই লবা চলকটোৰ ক্ষেত্ৰতে এই কথাবিলাক খাটিব ধ্ৰুৱকৰ ক্ষেত্ৰত কিন্তু নাখাতে ঠিক আছে সো গতিকে এইবাৰ এটো √ওভাৰ থাকিলে কোনো প্ৰবলেম নাই ই আমাৰ হ'ব যেনে এটা চোৱা 3 নম্বৰটো দিয়া আছে 3√tt plus t√2 এইটো চোৱাছো ইয়াৰ চলক কি আছে ইয়াতে t নম্বৰ আখৰটো আছে ইয়াতে t নম্বৰ আখৰটো আছে গতিকে এটা চলকযুক্ত হয় কিন্তু হি এটা বহুপদ নহয় তো ইয়াত আমি কি দেখিলো যে চলক এটাই আছে t আছে কিন্তু ই এটা চলকযুক্ত বহুপদ বুলি ক'ব নোৱাৰো আমি কিয় নোৱাৰো কাৰণ এই বহুপদ ৰাশিটো এটা বহুপদ হোৱা নাই কাৰণ এই t টো আন্ডাৰ ৰুটত আছে মানে চলকটোত এনেকুৱা কন্ডিশন থাকিলে হি বহুপদ ৰাশি হ'ব নোৱাৰে হয়নে গতিকে এইটো নহয় হ'ব ঠিক আছে তাৰ পিছত আহিল কি তোমাৰ আচ্ছা 4 আৰু 5 এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক এৰিলো মই এবাৰ ট্ৰাই কৰি চাবাছো যে এই দুটা তোমাৰ এটা চলকযুক্ত বহুপদ হয় নে নহয় হ'ব নে নহব তোমালোকে এইটো একবাৰ কৰি চাবা আৰু কৰি চাই মোক পাৰিলে কমেন্টত তোমালোকে জনাবা মই খুব ভাল পাম তোমালোকে যদি ৰেসপন্ড কৰা কথাবিলাক ঠিক আছে তো 1 নম্বৰ প্ৰশ্নটো আমি বুজি পালো এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈকে যাও 2 নম্বৰ প্ৰশ্নটো কি কৈছে তলৰ প্ৰতিটোৰে x স্কয়াৰৰ সহগ লিখা চাবা দে x স্কয়াৰৰ সহগ বুলি কৈছে 2 নম্বৰ প্ৰশ্নটো x স্কয়াৰ সহগ মানে কি ইয়াত প্ৰথমটো লিখিছে 2 + x স্কয়াৰ + x এইটো এটা পদ হয় নে নহয় মনত ৰাখিবা এইটো এটা বহুপদ ৰাখি হয় কাৰণ এইটো x আছে ইয়াত কোনো ধৰণৰ ভাইলেশন হোৱা নাই তিনটা পদ আছে ইয়াতে হয়নে কিন্তু আমি কি কৰিব লাগে জানানে এইবাৰ তোমাৰ একো কৰিব নালাগে কিন্তু বহুপদ লিখিলে সদায় আমি এটা স্ট্যান্ডাৰ্ড ফৰ্মত লিখিব লাগে গ্ৰেজুৱেলি ডিক্ৰিজিং অৰ্ডাৰত আমাৰ ঘাতবিলাক লিখিব লাগে যেনে এইটো আসলে কি হ'ব লাগিছিল জানে এইটো প্ৰশ্ন কিন্তু এবাৰ আমি এইবিলাক কৰিব নালাগে খালি মই ইয়াত আহিছে কাৰণে দেখুৱাই দিছো এইটো আমি আসলে লিখা উচিত এনেকে যে বেছি ঘাতটো আগে লিখিম কম ঘাতটো পিছৰ লিখিম +2 এইটো এনেকে লিখিলেহে এইটো স্ট্যান্ডাৰ্ড ফৰ্ম বুলি কয় কিন্তু এই প্ৰশ্নটোৰ ক্ষেত্ৰত আমি এইবিলাক কৰাৰ প্ৰয়োজন নাই কাৰণ প্ৰশ্নটোত কি সুধিছে x স্কয়াৰৰ সহগ লাগে তোমাৰ ইয়াত x স্কয়াৰ থকা পদ কোনটো আছে এইটো আছে সহগ মানে কি যে ইয়াতে অনলি x স্কয়াৰ আছে x স্কয়াৰৰ একো সংখ্যা নাই নাথাকিলে আমি 1 বুলি কওঁ যেনেকে যিকোনো এটা সংখ্যাৰ তলত এক হৰণ থাকে নহয় হেনেকে আমি ইয়াতে একো নাথাকিলে ইয়াৰে সহগটোক আমি 1 বুলি কওঁ কিন্তু মনত ৰাখিবা যদি এইটো মাইনাস চিন থাকে তেতিয়া তুমি এটা -1 বুলি ক'ব লাগিব চিন থাকিলে উল্লেখ কৰিব লাগিব যোগৰ ক্ষেত্ৰত নালাগে কিন্তু বিয়োগৰ ক্ষেত্ৰত উল্লেখ কৰিব লাগিব তো এইবাৰ আমি কি কম x স্কয়াৰ সহগটো আনসাৰ হ'ব 1 বুজি পাবা 2 নম্বৰটো কি দিছে চোৱা 2 নম্বৰটো দিছে তোমাক 2 - x স্কয়াৰ + x কিউব এনেকে দিয়া আছে তো ইয়াতে x স্কয়াৰ সহগ দিছে ইয়াৰ লগত থকা সংখ্যাটো কি একো নাই মানে 1 তাৰ আগত কি চিন আছে মাইনাস তাতে -1 -1 টো হৈছে x স্কয়াৰৰ সহগ এতিয়া তুমি 3 আৰু 4 টো মোক হোমৱৰ্ক হিচাপে তোমালোকে কমেন্টত লিখি দিবা খুব সহজ কেৱল মানে কমেন্টত লিখি দিলে হৈ গ'ল ওকে সো 2 নম্বৰ প্ৰশ্নটো হৈ গ'ল এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈকে 3 নম্বৰ প্ৰশ্ন কি কৈছে
35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ একোটাকৈ উদাহৰণ দিয়া তাৰে 35 মাত্ৰাযুক্ত এটা দ্বিপদৰ আমি উদাহৰণ দিব লাগে ঠিক আছে মাত্ৰা 35 হ'ব লাগিব আচ্ছা মই যদি এনেকৈ লিখো 2x to the power 35 হৈছে নে দ্বিপদ বুলি কৈছে এটা হে পদ লিখিলো মই +1 বুলি কৈ দিয়া যি ইচ্ছাকে লিখিব পাৰা তুমি এটা পদ দুটা আছে দ্বিপদ হৈ গল আৰু হাইয়েস্ট পাৱাৰ কিমান 35 হৈ গল আমাক কৈছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ গতিকে যেহেতু এই দুটা পদৰ সৰ্বোচ্চ ঘাত আছে 35 গতিকে মাত্ৰা কিমান হৈ গল 35 সো এইটো তোমাৰ এটা আনসাৰ হ'ব পাৰে ইয়াত মই 2 লিখিছো তুমি এটো 5 6 7 8 10 যি লেখা তাকে লিখিব পাৰিবা x লিখিছো y লিখিলেও কোনো কথা নাই কেৱল মাত্ৰাটো 35 হ'ব লাগিব সো এইটো এটা আনসাৰ হ'ব পাৰে তাৰ পিছত দিছে 100 মাত্ৰাযুক্ত একেই কথা 100 মাত্ৰাযুক্ত এটা একপদ বুলি কৈছে ঠিক আছে একপদ মানে কি লেখা 5x to the power 100 এটা পদ আছে একপদ আনসাৰ হলো গতিকে মাত্ৰা মানে পাৱাৰটো সবটো চাব লাগিব এইটো হ'ব তাৰ মাত্ৰা সো এইটো উত্তৰ পাৰিলা 3 নম্বৰটো এতিয়া আমি চাও 4 নম্বৰ প্ৰশ্নটো লৈকে একেবাৰে সহজ প্ৰশ্ন তোমালোকৰ এমসিকিউৰ কাৰণে দৰকাৰী প্ৰশ্ন এইবিলাক 4 নম্বৰ প্ৰশ্ন কি কৈছে 4 নম্বৰ প্ৰশ্নটো কৈছে কি যে তলৰ বহুপদৰ মাত্ৰা লিখিলে মই প্ৰথমটো কৈছো কি যে 5x³ plus 4x square plus 7x কেইটা পদ আছে ইয়াতে এটা দুটা তিনটা কি উদিছে তোমাক মাত্ৰা উদিছে তেনে এই পদটোৰ এইটো পদৰ তুমি পাৱাৰ কিমান আছে ঘাত কিমান আছে 3 এইটো পদৰ ঘাত কিমান আছে 2 এইটোৰ কিমান আছে 1 এই কেইটাৰ ভিতৰত কোনে ডাঙৰ 3টো ডাঙৰ তাৰনে ইয়াৰ মাত্ৰা আছে 3 বুজি পালা এইটোৰ মাত্ৰা হৈছে 3 একদম সহজ তো আশা কৰিছো তোমালোকে বাকি দুইটা প্ৰশ্নৰ মাত্ৰাটো তোমালোকে লিখিবা খালি মনত ৰাখিবা এটা আছে ধ্ৰুৱক পদ থাকে যেনে 5 ইয়াৰ মাত্ৰা কিমান সদায় 0 হ'ব কাৰণ সদায় ধ্ৰুৱকৰ লগত x to the power 0 থাকা বুলি ধৰা হয় মাত্ৰাটো 0 হৈ যাব ঠিক আছে ডাইৰেক্ট লিখি দিবা 5 নম্বৰ প্ৰশ্নটো কি দিছে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদৰ শ্ৰেণী বিভাজন কৰা তাৰ ইয়াত তোমাক কেইটামান প্ৰশ্ন দিছে কোনবোৰ ৰৈখিক হ'ব লিখিব লাগে কোনবোৰ দ্বিঘাত হ'ব লিখিব লাগে কোনবোৰ মানে ত্ৰিঘাত হ'ব তুমি লিখিব লাগে পাৰিবা নহয় মই এটা মাত্ৰ উদাহৰণ দিছো তোমালোকে বাকিখিনি হোমৱৰ্ক কৰিবা কি দিয়া আছে ধৰি লোৱা x² + x ইহত দুটা কি হ'ব ৰৈখিক নে দ্বিঘাত নে ত্ৰিঘাত প্ৰথম কথা মাত্ৰাটো চোৱা মাত্ৰা কিমান আছে 2 আছে যদি মাত্ৰা 2 থাকে তাক কি কৈছিলো আমি দ্বিঘাত বুলি কৈছিলো এইটো এটা দ্বিঘাত বহুপদ হৈছে না ধৰা মই কৈছো 7x² x³ ইয়াত পাৱাৰ হক একো চাব নালাগে চলকো চাব নালাগে কেৱল চাব লাগে পাৱাৰটো নালাগে বুলি কৈছো নহয় না লাগিব মাত্ৰা লাগিব নহয় গতিকে সব মাত্ৰাটো চোৱা পাৱাৰটো 3 আছে নহয় গতিকে মাত্ৰা 3 গতিকে এইটো কি হ'ব লাগিব আমি ত্ৰিঘাত বুলি কম এটা পদ আছে কোনো কথা নাই ঘাতটো চাম আমি তিনটা আছে নহয় ত্ৰিঘাত হ'ব এইটো সো তেনেকৈ তুমি কি কৰিবা 5 নম্বৰৰ বাকি প্ৰশ্ন কেইটাৰ সেই ঘাত বিলাক চাই তুমি ৰৈখিক হ'ব নে দ্বিঘাত হ'ব নে ত্ৰিঘাত হ'ব এইটো উল্লেখ কৰি দিবা সো ইয়াতে তোমাৰ 2.1 যেটো অনুশীলনী এটো শেষ হল পঢ়িবলৈ বহুত থাকিব নিশ্চয় কিন্তু মই ভাবিছো এই চেপ্টাৰটোৰ কাৰণে অনুশীলনৰ কাৰণে প্ৰয়োজনীয় এইখিনিয়ে কথা আছিল আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা ইয়াৰ পিছত মই বহুপদৰ শূন্য কি বস্তু এইটো ভালদৰে বুজাবলৈ চেষ্টা কৰিম তোমালোকে মোৰ লগত এই পেজটোৰ লগত জুৰি থাকিবা যাতে তোমালোকে এই ক্লাছবিলাক ভালদৰে বুজি পাব পাৰা ঠিক আছে সো মই নেক্সট ক্লাছত বহুপদৰ শূন্য কি বস্তু এইটো কম আৰু তাৰ লগত জড়িত কথাখিনি বা অনুশীলনীখিনি কৰাৰ কাৰণে চেষ্টা কৰিম মই ভাবিছো তোমালোকে মোৰ ক্লাছটো ভাল পাইছা আৰু যদি ভাল পাইছা তেনেহলে তোমালোকৰ যিবিলাক মানে সহপাঠী আছে যিবিলাকে একেলগে পঢ়া ক্লাছ 9 ত তেওঁলোকৰ লগত শেয়াৰ কৰিবা যাতে প্ৰত্যেকই এই কথাবিলাক ভালদৰে জানিব পাৰে তো আজিলৈ ইমানতে এৰিছো নেক্সট ক্লাছত তোমালোকক আকৌ লগ পাম ধন্যবাদ